চৰকাৰী চাকৰিৰ পিছত নদৌৰি কৃষি কৰ্মৰ জৰিয়তে সপোন ৰচিছে চিপাঝাৰ সমষ্টিৰ চৰণধৰাৰ 4জন যুৱকে। ক'ব লাগিব যে ষ্ট্ৰবেৰী খেতি, বগৰী খেতি, কুঁহিয়াৰ খেতি আৰু ধান খেতিক লৈ তেওঁলোকে এই কৃষি কাৰ্য চলোৱা পৰিলক্ষিত হৈছে। মই অকণমান সেই পৰিৱেশ দেখুৱাম। এয়া হৈছে ষ্ট্ৰবেৰী খেতি আৰু ক'ব লাগিব যে আজি 4 বছৰ আগৰ পৰাই এওঁলোকে এই খেতিৰ লগত জড়িত হৈ আছে। অকল ষ্ট্ৰবেৰী খেতিয়েই নহয়, ইয়াত আচলতে বিভিন্ন ধৰণৰ তেওঁলোকে খেতি কৰি নিজকে স্বাৱলম্বিতাৰ পথ বুটলিবলৈ সক্ষম হৈছে। আৰু মই কথা পাতিম। আৰু আপুনি দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি অভিনয়ো কৰিছিলে। অভিনয়ৰ জৰিয়তে ইমানবিলাক চিন্তা যে কৰিছে, কেনেকৈ সম্ভৱ? হয়, নমস্কাৰ। মই দ্বিজেন নাথ। মই চৰণধৰা গাঁৱৰ এজন যুৱক। মোৰ লগত এয়া নিত্যানন্দ নাথ, তাৰপিছত তপন নাথ আৰু হৰিচন্দ্ৰ নাথ। আমি 4জনে লগ হৈ আজিৰ পৰা প্ৰায় 3 বছৰ আগতে এই ফাৰ্মখনৰ পৰিকল্পনা কৰিছিলোঁ। কিয়নো মই থিয়েটাৰত অভিনয় কৰিছিলোঁ, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত জড়িত আছিলোঁ। প্ৰায় 13 বছৰ মই অসমৰ বিভিন্ন ভ্ৰাম্যমাণ থিয়েটাৰত অভিনয় কৰিছোঁ। লকডাউনৰ সময়ৰ পৰা মই ঘৰত থাকিলোঁ। তেতিয়াই মই সিদ্ধান্ত লৈছিলোঁ মই আচলতে কৃষি কাৰ্যৰ লগত জড়িত হ'ব লাগে। কিয়নো কৃষি কাৰ্যত আজিকালি যথেষ্ট সুবিধা। এজন যুৱক নিবনুৱা এজন স্বাৱলম্বী হোৱাৰ 100% আশা দেখা যায়। কিয়নো চৰকাৰে বা বিভিন্ন পৰ্যায়ত আঁচনিবিলাক ইমপ্লিমেণ্ট কৰি আছে। যদি সেই আঁচনিবিলাক ধৰি পেলাই আমি কাম কৰি যাব পাৰোঁ, তেতিয়াহ'লে মোৰ লগতে আৰু 10জন ল'ৰা আমি উপকৃত হ'ব পাৰিম বুলি ভাবিয়ে আমি আলোচনা কৰি 4জনে এই কৃষি ফাৰ্মখনৰ আৰম্ভণি কৰিছিলোঁ। ইয়াত মাটি নাছিলে। মাটিখিনি চৰণধৰা বৰনামঘৰ সমাজৰ মাটি। চৰণধৰা বৰনামঘৰ সমাজৰ পৰা আমি লিজত ল'লোঁ। মাটিখিনি লিজত লৈ আজি 3 বছৰে খেতি কৰি আছোঁ। প্ৰথম আমি আৰম্ভ কৰিছিলোঁ ষ্ট্ৰবেৰী খেতি, তাৰপিছত মালভোগ কল, সৰিয়হ, আলু, বগৰী, ধান, মাকৈ, কুঁহিয়াৰ এইখিনি লৈ পেলাই আমি আৰম্ভ কৰিছোঁ। আৰু লগতে আমাৰ মীন পালনটো আছে। এনেকৈ চলি আছে। আৰু আপোনালোকৰ এতিয়া মই দেখিছোঁ যিটো ষ্ট্ৰবেৰী খেতি, এই ষ্ট্ৰবেৰী খেতি আপোনালোকে কিমান লগাইছে আৰু ইয়াত লাভ কিমান হয়? ষ্ট্ৰবেৰী খেতি আমি 3 বছৰ হ'ল কৰি থকা। এইবছৰ আমি এবিঘা মাটি ষ্ট্ৰবেৰী খেতি কৰিছোঁ। এবিঘা মাটি ষ্ট্ৰবেৰী খেতিত আমি যথেষ্টখিনি লাভান্বিত হ'ব পাৰি। এইটো 3 মাহৰ খেতি। ডিচেম্বৰত আমি পুলিটো লগাব লাগে। লাষ্টত নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 4 মাহত আমি টোটেল প্ৰডাকশ্যন ল'ব পাৰোঁ। এপ্ৰিললৈও যায় যদি বতৰ বাতৰি ভালে থাকে। আচলতে অত্যন্ত লাভজনক খেতি। এই খেতিটো কৰিবলৈ অসমৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টতে ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ পুলিটো যোগান ধৰি আছে। আমি আচলতে নাজানো কাৰণে আমি পুলিটো ল'ব পৰা নাই। যদি কোনোবা ইচ্ছাকৃত মানুহ থাকে এই খেতিটো কৰিম বুলি, অত্যন্ত লাভজনক খেতি। ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ লগত, প্ৰত্যেকখন ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰৰ লগত যোগাযোগ কৰিলে এই পুলিটো তেখেতসকলে প্ৰভাইড কৰিব। আৰু এই খেতিটো কৰাৰ এইটো কাৰণে যে ভাল, ইয়াত কোনো ধৰণৰ ৰাসায়নিক সাৰৰ প্ৰয়োজন নাথাকে। ইয়াত জৈৱিক সাৰৰ ওপৰতে এই খেতিটো কৰা হয়। জৈৱিক সাৰটো যদি ভালকৈ মাটিটোত থাকে তেনেহ'লে কৰিব পাৰিব, উপকৃত হ'ব পাৰিব। আৰু কি আহ্বান জনাব যে যিটো সময়ত নেকি আপোনাৰ কৰ্মসংস্থাপনৰ প্ৰতি আমাৰ ল'ৰা ছোৱালী বাহিৰলৈ গৈছে, আপোনালোকে এক আদৰ্শ আমাৰ যিসকল যুৱক আছে সেইসকললৈ কি আহ্বান থাকিব? মোৰ ফালৰ পৰা ক'বলগীয়া কথাটো হ'ল, বজাৰ আমাৰ, পথাৰো আমাৰ। গতিকে পথাৰ যদি আমাৰ হয়, পথাৰত খেতি কৰিব পাৰোঁ, বজাৰখনো আমাৰ, আমি বিক্ৰী কৰি পইচা ল'ব পাৰোঁ। এটা চাকৰি এটাৰ টকা নালাগে ক'ব, চাকৰিটো ইগন'ৰ কৰি কোৱা নাই মই কথাটো। এটা চাকৰিয়ে যদি এমাহত 60,000 টকা দৰমহা পায়, এবিঘা মাটিত এজন কৃষকে কিন্তু 60,000 টকা 3টা মাহত উৎপাদন কৰিব পাৰে। এয়া হৈছে এজন খেতিয়ক, আৰু খেতিয়কৰ কথা আমি পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনিও এই খেতিৰ লগত জড়িত হৈ আছে। আপুনি কুঁহিয়াৰ খেতিৰ লগত যিহেতু জড়িত হৈছে, কেনেকুৱা ফলাফল কেনেকুৱা পাইছে? ফলাফল নিশ্চয় আমি ভালে পাই আছোঁ। কেৱল আমাৰ কুঁহিয়াৰে নহয় বাৰু, বিভিন্ন ধৰণৰ বগৰী আছে, মালভোগ কল আছে, ষ্ট্ৰবেৰী আছে, বড়ো ধান, শালি ধান, আলু, সৰিয়হ আটাইখিনিয়ে কৰা যায় আমাৰ। আৰু ঋতুকালীন শস্য কিছুমানো আমি কৰোঁ, যেনে কবি হওক, ভোল জিকাই হওক, তেনেকুৱা সকলোবোৰ খেতি আমি কৰি আছোঁ। নিশ্চিতভাৱে ক'ব লাগিব যে এয়া হৈছে আচলতে 4জন যুৱকৰ সপোন। মই পুনৰ সেই পৰিৱেশ দেখুৱাইছোঁ। এইসকল কৃষকে এওঁলোকে ব্যস্ত হৈ আছে। দাদা, আপোনাৰ ওচৰলৈ অকণমান আহিম। যিহেতু আপুনিও জড়িত হৈ আছে ফাৰ্মখনত। নমস্কাৰ, মোৰ নাম শ্ৰী তপন চলাত নাথ। কেনেকুৱা হৈছে এতিয়া আপোনালোকে আগতকৈ কেনেকুৱা? আমি আগতে অলপমান অসুবিধা বোধ হৈছিলে বাৰু। আজি মোটামুটি আমাৰ প্ৰায় এবছৰমানৰ পৰা আমাৰ অলপ চলা ফিৰাত সুবিধা হৈছে। আমি যেনিবা আমাৰ লগতে নিবনুৱা কিছুমানকো আমি ইয়াতে সংস্থানৰ এটা প্ৰকল্পৰ চিন্তা কৰি থকা হৈছে। এনেকুৱাকৈ আমি এতিয়া যেনেধৰণে ষ্ট্ৰবেৰী খেতি কৰিছোঁ, কুঁহিয়াৰৰ খেতি কৰিছোঁ, বগৰী খেতি কৰিছোঁ,
লগতে সৰিয়হৰ খেতি, আলুৰ খেতি, আমাৰ ইয়াতে খেতিয়ে খেতি। আমি খালি কৰিব লাগে আৰু লগতে মালটো কামাব লাগে। সেইটোৱে কথা হ'ল আৰু আমাৰ দাদা সেইটোৱে। আপুনি আজি 4 বছৰ আগতে যেনেকৈ আৰ্থিকভাৱে সচ্ছল, আজি কেনেকুৱা? আজি আপোনাৰ আজি আমাৰ যথেষ্ট আমি ভাল পৰিৱেশ এটাত উপনীত হৈছোঁ। কাৰণ যিহেতু আমি ঘৰখন চলোৱাৰ এটা সুবিধা পাইছোঁ, লগতে কিছুমান ঝাই জোঁটৰ পৰাও কিছু মুক্তকণ্ঠ হ'ব পাৰিছোঁ। আৰু সেইটোৰ কাৰণে তাৰমানে এই চিন্তাটো কৰা হৈছিলে যে বোলে ফাৰ্ম এখন গড়চৰণীয়া পথাৰ হ'লেও আমাৰ এইগিলা ৰাজহুৱা মাটি বাৰু আমি লিজত লৈ কামটো কৰি আছোঁ। কিন্তু তেওঁলোকেও আমাক দিছে আৰু তেওঁলোককো আমি দিছোঁ। এনেধৰণে আমি বৰ বঢ়িয়া ধৰণে চলি আছোঁ। নিশ্চিতভাৱে মই দাদা পুনৰ আপোনাৰ ওচৰলৈ আহিম। দুটা কথা পাতিবলৈ ৰৈ গ'ল। হয়। যে আপোনালোকে যিহেতু ষ্ট্ৰবেৰীটো আপোনালোকে মাৰ্কেটত হয়। বজাৰখন ক'ত হয়। কেনেকৈ বজাৰ আছে, ষ্ট্ৰবেৰীৰ বজাৰ আজিকালি এভেইলেবল অসমত। আগতে নাছিল, বস্তুটোৰ বিষয়ে মানুহৰ জ্ঞান নাছিল বা খোৱা নাছিল কাৰণে হেৰি হোৱা নাছিল। আজিকালি লোকেল মাৰ্কেটত আমাৰ যথেষ্ট বিক্ৰী হয়। আমাৰ এই বছৰ আমি কৰা নাই, যোৱা বছৰ কিন্তু যোৱা বছৰ তাৰ আগৰ বছৰ আমাৰ ৰিলায়েন্সে মাৰ্কেটিং কৰিছিলে। খেতিও বেছি আছিলে, ৰিলায়েন্সে মাৰ্কেটিং কৰিছিলে। বালুগত আমি হ'লচেল দিব লাগে, তেজপুৰ ছাইড যায়, শ্বপিং মলবিলাকৰ কাৰণে লৈ যায় মালবিলাক। গুৱাহাটীতো গৈছিলে, গুৱাহাটীত আমি মাছখোৱাত দিওঁ, আদাবাৰীত দিওঁ, এই দুটা জেগাত দিছিলোঁ। এইবাৰ আমি মঙলদৈ, কলাইগাঁও, চিপাঝাৰলৈ গৈছে আমাৰ। চিপাঝাৰ, মঙলদৈ, কলাইগাঁও এই 3টা জেগাত আমি প্ৰডাকশ্যন দি আছোঁ। আৰু এতিয়া বৰ ভাল মাৰ্কেট, যিকোনো সময়তে এই ষ্ট্ৰবেৰীটো তাৰমানে এই ছিজনটোত বিচাৰেই তাৰমানে মানুহে খাব। নিশ্চিতভাৱে আমিও ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব লাগিব যে কৃষি কৰ্মৰ জৰিয়তে আচলতে স্বাৱলম্বিতাৰ যি এক অনন্য নিদৰ্শন, এই নিদৰ্শনে আপোনাৰ বাবেও সহায় হওক। আৰু যদি কোনোবা আছে এই প্ৰতিবেদন চাই, নিশ্চয় ভাবিছোঁ এই প্ৰতিবেদন চোৱাৰ পিছত তেওঁলোকে আগুৱাই আহিব আৰু কৃষি কৰ্মৰ জৰিয়তে এক আত্মনিৰ্ভৰশীলৰ যি জীয়া ছবি সেয়া বাস্তৱত পৰিণত হোৱাৰ আশা ৰাখিছোঁ।